তামুলপুৰ জিলাৰ গড়েশ্বৰৰ বেঙেনাআটি সত্ৰত আজি ৫ বহাগৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বেঙেনাআটি সত্ৰ সভা। মনোকামনা পূৰ্ণ হোৱাৰ কামনাৰে গড়েশ্বৰৰ বেঙেনাআটি সত্ৰত শাৰী শাৰী আৰিয়া প্ৰজ্বলন ভক্তৰ। ইতিহাস প্ৰসিদ্ধ বেঙেনাআটি সত্ৰ সভাত ভক্তৰ সমাগম। গড়েশ্বৰৰ বেঙেনাআটি সত্ৰত উপস্থিত মাজুলীৰ বেঙেনাআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ লোহিত চন্দ্ৰ দেৱগোস্বামী আৰু তেওঁৰ পৰিয়ালবৰ্গ। আজি সন্ধিয়া ৬ বজাত গড়েশ্বৰৰ সুসন্তান তথা অভিযন্তা কুলদীপ ৰাজবংশীয়ে মুখ্যদ্বাৰ উদ্বোধন কৰে। আৰিয়া প্ৰজ্বলন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মাজুলীৰ বেঙেনাআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ লোহিত চন্দ্ৰ দেৱগোস্বামীয়ে। প্ৰবাদ আছে যে সম্পূৰ্ণ বিশ্বাসেৰে আৰিয়া প্ৰজ্বলন কৰিলে মনোকামনা পূৰ্ণ হয় ভক্তৰ। বেঙেনাআটি সত্ৰ সভাৰ সৈতে সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহু কাৰ্যসূচী। আজি আমি মাজুলীৰ পৰা আহি পালোহি। এই আৰিয়া জ্বলোৱা উৎসৱ ই এক ঐতিহাসিক। ইয়াৰ এটা অতীত বুৰঞ্জী আছে। আপোনালোকে হয়তো জানে এই বুৰঞ্জী, আৰু সেই বুৰঞ্জীকে সাৰোগত কৰি বিগত প্ৰায় ২০০ বছৰ অধিক এই আৰিয়া জ্বলোৱা উৎসৱ এই শ্ৰী শ্ৰী বেঙেনাআটি সত্ৰৰ শাখা সত্ৰ গড়েশ্বৰত অৱস্থিত এই শাখা সত্ৰত ইয়াৰ এই সত্ৰবাসী ৰাইজ আৰু ইয়াৰ অঞ্চলৰ ৰাইজে এই উৎসৱ মহা ধুমধামেৰে উদযাপন কৰি আহিছে, পালন কৰি আহিছে। ই এক আধ্যাত্মিক এক পৰিৱেশ। ইয়াতেই যিসকলে নিজৰ তেওঁলোকৰ যি মনোবাঞ্ছা বা মনোকামনা, সেই মনোকামনা পূৰণৰ উদ্দেশ্যে ইয়াতেই তেখেতসকলে আহি আৰিয়া জ্বলাই বাসুদেৱৰ চৰণত প্ৰাৰ্থনা জনায়। ইয়াৰ ইতিহাসটো হ'ল আপোনালোকে গম পায় যে সেই সময়ৰ মানৰ আক্ৰমণত, তৃতীয় আক্ৰমণৰ সময়ত, সেই সময়ত সত্ৰাধিকাৰ প্ৰভু মাজুলীৰ পৰা কিছুসংখ্যক ভকত বৈষ্ণৱ আৰু তেখেতৰ পৰিয়ালক লৈ ইয়ালৈ গুচি আহিছিলে। আহোঁতেই তাতে আই মাতৃগৰাকীৰ সন্তান সম্ভৱা আছিলে, আৰু ১৮২২ চনৰ এপ্ৰিল মাহৰ অৰ্থাৎ এই বহাগৰ ৫ তাৰিখে এটি পুত্ৰ সন্তান জন্ম হৈছিলে। কৃষ্ণৰাম বুলি কয়, কৃষ্ণৰাম দেও বেঙেনাআটি সত্ৰৰ। আৰু সেই দিনাখন এই অঞ্চলৰ ৰাইজে আনন্দ কৰি সেই সন্তানটিৰ মংগলৰ প্ৰাৰ্থনাই সৰ্বাংগীন কল্যাণৰ হকে এই বাসুদেৱৰ ক্ষেত্ৰত, বাসুদেৱৰ স্থানত তেখেতসকলে বন্তি আৰিয়া প্ৰজ্বলন কৰি সেই শিশুটিৰ সৰ্বাংগীন মংগল কামনা কৰিছিলে। আৰু সেইদিন ধৰি আজি পৰ্যন্ত এই আৰিয়া জ্বলোৱা উৎসৱ ইয়াতে উদযাপন কৰি অহা হৈছে। বহাগৰ ৫ তাৰিখেই উদযাপন কৰে, আৰু ইয়াৰ পৰৱৰ্তী দিন অৰ্থাৎ বহাগৰ ৬ তাৰিখে ইয়াতে বিষ্ণু যজ্ঞ, হোম যজ্ঞ আদি হয়। হোম যজ্ঞৰ যোগেদি সৰ্বংগ বিশ্ববাসীৰ কল্যাণ বা মংগলৰ সাধনাৰ্থে এই হোম যজ্ঞ হয়। ইয়াৰ লগত সংগতি ৰাখি এইবুলি আমি ৪ দিনীয়া কাৰ্যসূচীৰে, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উৎসৱ উদযাপন কৰিব বিচাৰিছোঁ। আজি প্ৰথম দিনৰ আমি দ্বিতীয় কাৰ্যসূচী আৰিয়া অৰ্থাৎ বন্তি প্ৰজ্বলন কাম সমাপন কৰিলোঁ। ইয়াৰ পিছত অহাকালি আছে হোম যজ্ঞ নাম। তাৰপিছত ৭ তাৰিখ অৰ্থাৎ পৰহি আছে ছুপাৰষ্টাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি প্ৰত্যেকজন প্ৰতিযোগীকে প্ৰথমতে আমি একোটা কলম আৰু কিতাপেৰে আমি তেখেতসকলক আদৰিম। আৰু ইয়াৰ প্ৰথম প্ৰাইজ আছে ৫,০০০ টকা, দ্বিতীয় প্ৰাইজ আছে ৩,০০০ টকা, তৃতীয় প্ৰাইজ ২,০০০, আৰু ৬জনৰ কাৰণে বিচাৰক বঁটা বা নিচুকনি বঁটা হিচাপে আমি ৫০০কৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি ৭ তাৰিখে আমি ৰাতিপুৱা যি বৃক্ষৰোপণ, সেই বৃক্ষৰোপণত প্ৰায় এই অঞ্চলৰ প্ৰায় ৫০জন ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ দ্বাৰাই আমি ইয়াতে বৃক্ষৰোপণ কৰিম। আৰু এই বৃক্ষৰোপণৰ মূল বৃক্ষৰোপক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ গড়েশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ মজুমদাৰ দেৱক। গতিকে ইয়াৰ পিছত আমি ৮ তাৰিখৰ কাৰ্যসূচীত ৰাখিছোঁ
বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ চক্ৰ বিষয়া মাননীয়া ত্ৰিলীনা তাইত মহোদয়াক। ইয়াৰ আমি সাংস্কৃতিক সন্ধিয়াত প্ৰায় 7টা বিহুদল খেৰাই আৰু আমি গায়ক মাতিছোঁ। গায়িকাগৰাকী হৈছে ৰূপাঞ্জলি ৰাভা। গতিকে এই ক্ষেত্ৰত আমি এই অঞ্চলৰ সকলোৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি মেলাৰো ব্যৱস্থা কৰিছোঁ। গতিকে গোৰেশ্বৰ অঞ্চলত ঐতিহাসিকভাৱে আমি দেখিছোঁ যে এই মেলাত দিনক দিনে জনসমাগম বাঢ়ি গৈ আছে আৰু ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি উদ্যোক্তা বা কমিটিৰ তৰফৰ পৰা কৰজোৰে আবেদন কৰিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।